নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 12 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। ওয়াকফ বিল কেন্দ্ৰই ঘূৰাই নললে দেশজুৰি মুছলমানে কৰিব তীব্ৰ প্ৰতিবাদ। ওয়াকফ বিল কেন্দ্ৰই ঘূৰাই নললে দেশজুৰি মুছলমানে কৰিব তীব্ৰ প্ৰতিবাদ। অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বোৰ্ডে সক্ৰিয় নিদিছে কেন্দ্ৰক। ওয়াকফ বিল ঘূৰাই লবলৈ দাবী জনাইছে মুছলিম পাৰ্চনেল ল' বোৰ্ডে। সংসদত বিধেয়কখন গৃহীত কৰিলে দেশজুৰি মুছলমানে প্ৰতিবাদ কৰিব বুলি হুংকাৰ প্ৰদান কৰা হৈছে। অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল' বোৰ্ডৰ প্ৰবক্তা সৈয়দ কাছিম ৰছুল ইলিয়াছৰ এক ডাঙৰ মন্তব্য। অহা 17 মাৰ্চত যন্ত্ৰৰ মন্ত্ৰত ওয়াকফ বিধেয়কৰ বিৰুদ্ধে ধৰ্ণাত বহিব বুলিও মন্তব্য কৰা হৈছে। এই ধৰ্ণাত মুছলিম সংগঠনকে ধৰি বিৰোধীৰ বহু নেতা অংশ থাকিব বুলি মন্তব্য। ওয়াকফ বিল কেন্দ্ৰই ঘূৰাই নললে দেশজুৰি মুছলমানে কৰিব তীব্ৰ প্ৰতিবাদ। পৰৱৰ্তী খবৰটো হৈছে দেশৰ শক্তিশালী মুছলমান সংগঠনৰ বিৰুদ্ধে একশ্যন নিষিদ্ধ ঘোষণা কৰিছে চৰকাৰে। এই মুহূৰ্তে জনাই আছো ডাঙৰ খবৰ। দেশৰ শক্তিশালী মুছলমান সংগঠনৰ বিৰুদ্ধে কঠোৰ একশ্যন চৰকাৰৰ। 5 বছৰলৈ নিষিদ্ধ ঘোষণা কৰা হ'ল দুটাকৈ মুছলমান সংগঠনক। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 5 বছৰলৈ নিষিদ্ধ ঘোষণা কৰা হ'ল দুটাকৈ মুছলিম সংগঠনক। ধৰ্মগুৰু মিৰৱাইজ উমৰ ফাৰুক নেতৃত্বাধীন আৱামী একশ্যন কমিটিক নিষিদ্ধ ঘোষণা কৰা হৈছে। শিয়া মুছলমানৰ নেতা আব্বাছ আনসাৰীৰ ইত্তেহাদুল মুছলিমিনকো নিষিদ্ধ ঘোষণা চৰকাৰৰ। ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। দেশ বিৰোধী ষড়যন্ত্ৰ সন্ত্ৰাসবাদীক সমৰ্থন কৰাৰ অভিযোগ দুয়োটা সংগঠনৰ বিৰুদ্ধে। জম্মু কাশ্মীৰত দুয়োটা সংগঠনেই দেশ বিৰোধী কাৰ্যকলাপত জড়িত হোৱাৰ অভিযোগ উত্থাপন হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দুয়োটা মুছলিম সংগঠনক নিষিদ্ধ ঘোষণা কৰিছে 5 বছৰলৈ। জম্মু কাশ্মীৰক ভাৰতৰ পৰা বিভক্ত কৰাৰ কামত দুয়োটা মুছলমান সংগঠন জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। দুয়োটা সংগঠনৰ নেতাই জম্মু কাশ্মীৰক বিভক্ত কৰিবলৈ কৰিছিল ধন সংগ্ৰহ। গুৰুতৰ অভিযোগৰ পাছতে গৃহমন্ত্ৰী অমিত শ্বাহে গ্ৰহণ কৰিছে পদক্ষেপ। দেশৰ শক্তিশালী মুছলমান সংগঠনৰ বিৰুদ্ধে কঠোৰ একশ্যন এইবাৰ চৰকাৰৰ। আন এটা ডাঙৰ খবৰ হৈছে জামিন পাইছে অৱশেষত মহবুবুল হকে। USTMৰ স্বত্বাধিকাৰী মহবুবুল হকে অৱশেষত জামিন লাভ কৰিছে। জামিন পাইছে USTMৰ আচাৰ্য মহবুবুল হকে। মুকলি আকাশৰ তললৈ ওলাই আহিছে মহবুবুল হক। গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন দিছে মহবুবুল হকক। ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো। দুয়োটা গোচৰত জামিনৰ ৰায়দান উচ্চ ন্যায়ালয়ৰ। পূৰ্বে পাথাৰকান্দিৰ এটা গোচৰত জামিন পাইছিল মহবুবুল হকে আৰু সন্ধিয়া ভাগ লৈ কালি মুকলি আকাশৰ তললৈ আহিব মহবুবুল হক। সন্ধিয়া ভাগলৈ মুকলি আকাশৰ তললৈ আহিব মহবুবুল হক আৰু অৱশেষত জামিন পাইছে USTMৰ আচাৰ্য মহবুবুল হকে। আন এটা খবৰ হৈছে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে মই 2048 চনৰ নিৰ্বাচনত জিকাৰহে পৰিকল্পনা কৰি আছো। 2026 নিৰ্বাচনক লৈ চিন্তা কৰাৰ কোনো ধৰণৰ প্ৰয়োজনেই নাই বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে ৰাজ্য চৰকাৰৰ ওপৰত 1,72,174.74 কোটি টকাৰ ঋণৰ বোজা। প্ৰতিজন অসমীয়াৰ ওপৰত গড়ে 52,164 টকাৰ ধাৰ। বিকাশে নতুন মাত্ৰা লাভ কৰা দাবী কৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ধাৰ ঋণৰ বোজাত পুত গৈছে। কাৰণ চলিত বৰ্ষৰ 31 মাৰ্চলৈ অসম চৰকাৰৰ সৰ্বমুঠ ঋণৰ বোজা হৈছে 1,72,174.74 কোটি টকা। এই হিচাপত অসমৰ জনমূৰি ঋণ হ'ল 52,164 টকা। বিত্তমন্ত্ৰী অজন্তা নেওগে কালি বিধানসভাত দাখিল কৰা বাজেটৰ তথ্যৰ পৰা এই কথা পোহৰলৈ আহিছে। 1,72,174.74 কোটি ঋণৰ ভিতৰতে ৰিজাৰ্ভ বেংকৰ পৰা লোৱা ঋণ
1,13,542.41 কোটি টকা কেন্দ্ৰীয় চৰকাৰৰ পৰা লোৱা ঋণ হৈছে 20,482.15 কোটি টকা ভাৰতীয় জীৱন বীমা নিগম ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম আৰু নাবাৰ্ডৰ পৰা লোৱা ঋণ 13,021.80 কোটি টকা ৰাষ্ট্ৰীয় ক্ষুদ্ৰ সঞ্চয়ৰ পৰা লোৱা ঋণ হৈছে 3,424.80 কোটি টকা তদুপৰি চৰকাৰে বিভিন্ন শিতানৰ পৰা লোৱা সৰ্বমুঠ ধাৰ হ'ল 21,663.58 কোটি টকা ইফালে মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ অনুপাতে গ্ৰহণ কৰা ঋণৰ হাৰৰ ক্ষেত্ৰত অসম ভাৰতৰ ভিতৰতে আটাইতকৈ তলৰ স্থানত আছে বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপৰি বিত্তমন্ত্ৰী অজন্তা নেওগে বাজেটত উল্লেখ কৰিছে মুখ্যমন্ত্ৰীৰ মতে অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ বিপৰীতে ঋণৰ অনুপাতত দেশৰ ভিতৰতে সৰ্বনিম্ন স্থানত আছে অসম 2023-24 বৰ্ষৰ জিএসডিপিৰ বিপৰীতে ঋণৰ অনুপাত হ'ল 24.3% অজন্তা নেওগে বাজেটত উল্লেখ কৰা অনুসৰি ঋণৰ পৰিমাণত পঞ্জাবৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন হ'ল 41.4%, হিমাচল প্ৰদেশৰ 41.1%, পশ্চিম বংগৰ 34.5%, কেৰালাৰ 34.2%, ৰাজস্থানৰ 32.6%, অন্ধ্ৰ প্ৰদেশৰ 30.9%, উত্তৰ প্ৰদেশৰ 28%, তামিলনাডুৰ 26.6% আৰু মধ্য প্ৰদেশৰ 25.7%। আন এটা ডাঙৰ খবৰ হৈছে জিঅ'ক শ্বেয়াৰ পেলাই এবাৰ বিজুলী গতিত পাব আপুনি ইণ্টাৰনেট ভাৰতলৈ আহিছে ষ্টাৰলিংক এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ আম্বানীক শ্বেয়াৰ পেলাব এবাৰ ইলন মাস্কে জিঅ'ক চ্যালেঞ্জ দি ভাৰতলৈ আহিছে ষ্টাৰলিংক এয়াৰটেলৰ সৈতে হাত মিলাইছে এবাৰ ইলন মাস্কে এয়াৰটেলৰ সৈতে যুটীয়াভাৱে দিব স্পীড ইণ্টাৰনেট সেৱা জিঅ' বিএছএনএলে ঢুকি নোপোৱাৰ ভিতৰুৱা ঠাইতো পাব ইণ্টাৰনেট সেৱা বিদ্যালয় স্বাস্থ্য কেন্দ্ৰটো সংস্থাপন কৰা হ'ব ইণ্টাৰনেট সেৱা প্ৰথমবাৰলৈ ভাৰতীয় এয়াৰটেলৰ সৈতে চুক্তিত স্বাক্ষৰ এবাৰ ষ্টাৰলিংকৰ এয়াৰটেলৰ তৰফৰ পৰা জাৰি কৰা হৈছে যুটীয়া বিজ্ঞপ্তি ভাৰত চৰকাৰৰ পৰা সেউজ সংকেত লাভ কৰিলে আৰম্ভ হ'ব ইণ্টাৰনেট সেৱা অতি কম খৰচ আৰু সহজ পদ্ধতিৰে উপলব্ধ হ'ব ইণ্টাৰনেট সেৱা আম্বানীক শ্বেয়াৰ পেলাব ইলন মাস্কে জিঅ'ক চ্যালেঞ্জ দি ভাৰতলৈ আহিল ষ্টাৰলিংক আজি ৰাতিপুৱা আন এটা ডাঙৰ খবৰ হৈছে চৰকাৰক এঘণ্টাৰ সময়সীমা বান্ধি দিয়া হৈছে উৰুৱাই দিয়া হ'ব 120 প্ৰাক সেনাক এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ ৰমজান মাহতেই পাকিস্তান চৰকাৰক ভাবুকি এঘণ্টাৰ সময়সীমা বান্ধি দিছে সন্ত্ৰাসবাদীয়ে বিএলএ হাইজেক কৰা জফৰ এক্সপ্ৰেছৰ সেনাক মৃত্যুৰ ভাবুকি দিয়া হৈছে পাকিস্তানত সেনাৰ অভিযান বন্ধ নকৰিলে 120 সেনাৰ প্ৰাণ উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে ইতিমধ্যে জফৰ এক্সপ্ৰেছত থকা 11 সেনাক হত্যা কৰা বুলি ঘোষণা সন্ত্ৰাসবাদীৰ গোলানত সংগঠিত ৰেল হাইজেক কাণ্ডই কপাইছে চুবুৰীয়া দেশসমূহকো ৰেলখনত থকা 450 জন যাত্ৰীৰ ভিতৰতে 120 জনক এতিয়াও পণবন্দী কৰি ৰাখিছে সন্ত্ৰাসবাদীয়ে পাকিস্তানৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী বেলুচ লিবাৰেশ্যন আৰ্মীয়ে প্ৰথমবাৰলৈ চৰকাৰক দিছে এই সকিয়নি চিনেমাৰ কায়দাৰে প্ৰথমে বোমা বিস্ফোৰণ ঘটাই হাইজেক কৰিছিল 28 কেইগৰাকী যাত্ৰীক ৰেলখনৰ পৰা যাবলৈ দিয়া হৈছিল বোলানৰ জনতাক ৰেলখনত থকা সেনাৰ দলক পণবন্দী কৰি চৰকাৰলৈ এতিয়া বান্ধি দিছে এঘণ্টাৰ সময়সীমা বোলানৰ ৰেলৱে ট্ৰেকৰ এটা সুৰংগত আবদ্ধ কৰি ৰাখিছে 120 জন প্ৰাক সেনাক ৰমজান মাহতেই পাকিস্তানত চৰকাৰক ভাবুকি ৰাতিপুৱা আন এটা ডাঙৰ খবৰ হৈছে মধ্যপ্ৰাচ্যত লাগিছে হাহাকাৰ এবাৰ 48 ঘণ্টাৰ প্ৰাণ হেৰুৱাইছে 1000 জনকৈ লোকে এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ 48 ঘণ্টাৰ ভিতৰতে 1000 জন লোকে প্ৰাণ হেৰুৱাইছে মধ্যপ্ৰাচ্যৰ ভয়াবহ ৰূপত বিয়পিছে হিংসা আৰম্ভ হৈছে এখন নতুন যুদ্ধ কুকুৰা ছাগলীৰ দৰে এফালৰ পৰা শেষ কৰি পেলোৱা হৈছে শ শ লোকক ৰাজপথত বিজুলী তাৰত
ওলমি ৰৈছে মৃতদেহ চাৰিওফালে খিচৰিত হৈ আছে ক ক লোকৰ মৃতদেহ আক্ৰমণত প্ৰাণ হেৰুৱাইছে 2000তকৈ অধিক লোকে সিৰিয়াত শতিকাৰ অন্যতম ঘৃণনীয় নৰসংহাৰ 14 বছৰৰ গৃহযুদ্ধই লৈছে আটাইতকৈ ভয়ংকৰ ৰূপ আন এটা খবৰ হৈছে ফাকুৱাত শতাধিক মছজিদ ডাকিব তিৰপালেৰে মুছলমানলৈ জৰুৰী নিৰ্দেশনা জাৰি কৰা হৈছে ফাকুৱাৰ পূৰ্বে তিৰপালেৰে ডাকি পেলোৱা হ'ব শতাধিক মছজিদ কৰ্তৃপক্ষলৈ জৰুৰী নিৰ্দেশনা এইবাৰ প্ৰকাশনৰ উত্তৰ প্ৰদেশৰ শাহজাহানপুৰত এই নিৰ্দেশনা প্ৰকাশনৰ শাহজাহানপুৰত কাঠখস্তিত মছজিদ কৰ্তৃপক্ষই এই নিৰ্দেশনা জাৰি কৰিছে হোলীৰ সময়ত একাংকই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ আশংকা মছজিদত যাতে হোলীৰ ৰঙেৰে ৰাঙলী নহয় তাৰ বাবে এই ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে শান্তি সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত এই বিশেষ পদক্ষেপ হোলীৰ এসপ্তাহ পূৰ্বে শাহজাহানপুৰত আৰম্ভ হৈছে বিশেষ উৎসৱ প্ৰশাসনৰ নিৰ্দেশনা মানি মছজিদত তিৰপাল তৰা আৰম্ভ কৰিছে মুছলমান ৰাইজে